ইয়াতে যেটো এক্টিভিটিজখিনি হৈছে ফাৰ্ষ্ট যেটো কুৱেশ্যন হৈছে সেইটো চোৱা এনচাৰ দ্য ফলোয়িং কুৱেশ্যন তলৰ কুৱেশ্যনখিনি এনচাৰ কৰিবলৈ কৈছে উত্তৰ দিবলৈ কৈছে ফাৰ্ষ্ট যেটো কুৱেশ্যন সেইটো হৈছে হোৱাট আৰ দ্য ফিউ থিংছ ডেট দ্য পয়েট উইল চি while standing on a hill the afternoon মানে আবেলি সময়ত যেতিয়া কবিয়ে পাহাৰৰ ওপৰত থিয় হয় তেতিয়া কি কি বস্তু দেখে বুলি কৈছে তো ইয়াৰ এনচাৰটো হ'ব দ্য পয়েট উইল চি ক্লিপছ কি দেখে হিল দেখে ক্লাউডছ ডাৱৰ দেখে দ্য ৱাইণ্ড ব্ল'য়িং ডাউন দ্য গ্ৰাছ এণ্ড দ্য গ্ৰাছ ৰাইজিং এগেইন মানে বতাহে ঘাঁহবোৰ তললৈ পেলাই দিয়ে আৰু ঘাঁহবোৰ আকৌ উঠি অহা দেখে এইখিনি বস্তু তেওঁ পাহাৰৰ ওপৰৰ পৰা দেখে বুলি কবিতাটোত কবিয়ে উল্লেখ কৰিছে নেক্সট যেটো কুৱেশ্যন বি নম্বৰটো সেইটো চোৱা when will the grass bow down and rise again কেতিয়া ঘাঁহবোৰে তললৈ সৰি পৰে আৰু পুনৰ উঠি যায় তো ইয়াৰ এনচাৰটো হ'ব দ্য গ্ৰাছ উইল bow down and when the wind blows যেতিয়া বতাহজাক বলিবলৈ আৰম্ভ কৰে তেতিয়াই ঘাঁহবোৰ তললৈ পৰি যায় over it and rise again after the wind pass যেতিয়া বতাহজাক আকৌ পাৰ হৈ গুচি যায় তেতিয়া ঘাঁহবোৰ আকৌ ওপৰলৈ উঠি আহে নেক্সট কুৱেশ্যনটো হৈছে হোৱাট উইল দ্য পয়েট ডু অন দ্য হিল ইন দ্য আফটাৰনুন কবিয়ে আবেলি সময়ত পাহাৰত গৈ কি কৰে তো ইয়াৰ এনচাৰটো হ'ব দ্য পয়েট উইল টাচ 100 ফ্লাৱাৰ্ছ উইদাউট পিকিং এনি লুক এট দ্য ক্লিপছ এণ্ড ক্লাউড পিচফুলি এণ্ড অবজাৰ্ভ দ্য বিউটি অফ নেচাৰ কবিয়ে কি কৰেগৈ গৈ আজি 100 পাহ ফুল তেওঁ কি কৰে চুৱে 100 পাহ ফুল তেওঁ চুই চায় কিন্তু এপাহো ফুল তেওঁ নিচিঙে শিলবোৰ চাই আৰু লগতে ডাৱৰবোৰ শান্তিৰে তেওঁ চায় আৰু যিটো প্ৰকৃতিৰ সৌন্দৰ্য সেই প্ৰকৃতিৰ সৌন্দৰ্যটো কি কৰে অবজাৰ্ভ কৰে নিৰীক্ষণ কৰে নেক্সট কুৱেশ্যনটো চোৱা when will the poet go home কবি ঘৰলৈ কেতিয়া উভতে তো ইয়াৰ এনচাৰটো হ'ব the poet will go home when lights begin to appear in the town below তলত যেতিয়া চহৰখনত লাইটবোৰ জ্বলিবলৈ আৰম্ভ কৰে তেতিয়াই কবিয়ে ঘৰলৈ গুচি যায় মানে যেতিয়া আন্ধাৰ হ'বলৈ ধৰে লাইট কেতিয়া জ্বলে যেতিয়া আন্ধাৰ হ'ব চ' আন্ধাৰ হ'বলৈ ধৰাৰ লগে লগে কবিয়ে ঘৰলৈ উভতনি যাত্ৰা আৰম্ভ কৰে নেক্সট কুৱেশ্যনটো হৈছে হোৱাই ডু ইউ থিংক দ্য পয়েট উইল নট পিক এনি ফ্লাৱাৰ্ছ তুমি কি ভাবা কিয় কবিয়ে এপাহো ফুল নিচিঙে তো ইয়াৰ এনচাৰটো হ'ব দ্য পয়েট উইল নট পিক এনি ফ্লাৱাৰ্ছ কবিয়ে এপাহো ফুল নিচিঙে বিকজ কাৰণ চি ৱান্টছ টু এনজয় নেচাৰ উইদাউট হাৰ্মিং অৰ ডিষ্টাৰ্বিং ইট বিকজ কবিয়ে সেই যিটো প্ৰকৃতিৰ সৌন্দৰ্য সেই প্ৰকৃতিৰ সৌন্দৰ্যটো উপভোগ কৰিব বিচাৰে তেওঁ সেই প্ৰকৃতিৰ হাৰ্ম নকৰাকৈ প্ৰকৃতিক কোনো নষ্ট নকৰাকৈ বা প্ৰকৃতিক ডিষ্টাৰ্ব নকৰাকৈ কোনো আমনি নকৰাকৈ প্ৰকৃতিক আমনি নকৰাকৈ তেওঁ কি কৰিব বিচাৰে সেই প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰিব বিচাৰে সেইবাবে তেওঁ এপাহো ফুল নিচিঙে নেক্সট কুৱেশ্যনটো চাওঁ আহা ইয়াতে দিয়া হৈছে ৰাইট ডাউন দ্য ষ্টেঞ্জা ফ্ৰম দ্য পয়েম ডেট ইউ লাইক দ্য মষ্ট তোমালোকক যিটো কবিতাটোৰ আটাইতকৈ কোনটো ষ্টেঞ্জা কোনটো পংক্তি তোমালোকৰ আটাইতকৈ ভাল লাগিলে সেই পংক্তিটো লিখিবলৈ কৈছে এইটোতো মই এনচাৰ কৰিব নোৱাৰোৱেই কাৰণ তোমালোকৰ প্ৰত্যেকৰে বেলেগ বেলেগ হ'ব পাৰে কোনোবাই হয়তো ফাৰ্ষ্ট যিটো ষ্টেঞ্জা সেইটো ভাল পাব পাৰা কোনোবাই ছেকেণ্ডটো ভাল পাব পাৰা তো ইয়াত মই এনচাৰটো লিখি দিয়া নাই তোমালোকে নিজেই চাই ল'বা কোনটো পংক্তি তোমালোকে ভাল পোৱা যদি তোমালোকে কবিতাটোৰ অৰ্থ এতিয়ালৈকে জনা নাই অসমীয়া অৰ্থ এতিয়ালৈকে বুজি পোৱা নাই দেন মই এই চেনেলটোত সম্পূৰ্ণ অসমীয়া ভাঙনি এই কবিতাটোৰ ভিডিঅ' বনাই আপলোড কৰি থৈছোঁ সেই ভিডিঅ'টো যদি চোৱা নাই দেন ডেছক্ৰিপশ্যন বক্সত লিংক পাবা পিন কমেণ্টত পাবা অথবা ওপৰত যিটো আই বাটন দেখিছা এইটো ইয়াতে ক্লিক কৰিও তোমালোকে সেই ভিডিঅ'টো চাব পাৰিবা নেক্সট কুৱেশ্যনটো চাওঁ আহা Read the following explanation of the three stanza of the poem given below. Identify and write the stanza number next to each explanation. মানে ইয়াত কি কোৱা হৈছে ইয়াত এক্সপ্লেনেশ্যন কিছুমান দিয়া হৈছে তোমালোকক অৰ্থ ভাঙনি কৰি দিয়া হৈছে তোমালোকক ক'বলৈ কৈছে যে সেই অৰ্থ বুজি পেলাই কোনটো ষ্টেঞ্জাত সেই কথাখিনি কোৱা হৈছে কোনটো পংক্তিত কোৱা হৈছে সেইটো লিখিবলৈ কৈছে ফাৰ্ষ্ট যেটো এক্সপ্লেনেশ্যন দিয়া হৈছে দ্য পয়েট উইল লুক এট ক্লিপছ এণ্ড ক্লাউড এণ্ড ৱাচ হাউ দ্য গ্ৰাছ ব'জ ডাউন বিকজ অফ দ্য ৱাইন এণ্ড ৰাইজ এগেইন দ্য নেক্সট মুমেণ্ট এইটো কোনটো ষ্টেঞ্জাত দিয়া হৈছে কবিয়ে ক্লিপছ মানে পাথৰ বা শিলখিনি চাই ডাৱৰ চাই আৰু লগতে বতাহত যি ঘাঁহখিনি তললৈ পৰি যায় আকৌ বতাহ গুচি যোৱাৰ পিছত ওপৰলৈ গুচি যায় এইখিনি কোনটো ষ্টেঞ্জাত কোৱা হৈছে এইটো ছেকেণ্ড ষ্টেঞ্জাটোত কোৱা হৈছে নেক্সট যিটো এক্সপ্লেনেশ্যন সেইটো চোৱা দ্য লাইটছ উইল বিগিন
to show up from the town when it get dark. The poet will identify the light that belongs to her place and return home. মানে যেতিয়া আন্ধাৰ হ'বলৈ ধৰে তেতিয়া লাইটখিনি দেখে আৰু সেই লাইট দেখাৰ লগে লগে কবিয়ে নিজৰ ঘৰলৈ ঘূৰি যায়। তো এইটো ষ্টেঞ্জা 3 কোৱা হৈছে। নেক্সট এক্সপ্লেনেশ্যনটো চোৱা। The poet will climb a hill in the afternoon. She will be happy to do so. She will see and touch the flowers that are in the abundance in the hill, but she will not pick a single flower. এইটো ষ্টেঞ্জা 1 কোৱা হৈছে। নেক্সট যিটো কুৱেশ্যন এইটো মেটচ কৰিবলৈ কৈছে। কলম এ আৰু কলম বি দি থোৱা আছে, দেখিছা ইয়াত দুটা কলম দিয়া হৈছে। তো ইয়াতে মেটচ কৰিবলৈ কৈছে। মই তোমালোকক এনেধৰণে মেটচ কৰি দেখাই দিছোঁ। ইয়াত খেলি মেলিকৈ কিতাপত হয়তো খেলি মেলিকৈ পাবা, এইখিনিত এনেধৰণে মেটচ কৰি দিলেই তোমালোকে হৈ যাব। দ্য পয়েটত কোনটো মেটচ হ'ব? উইল বি অন আ হিল ইন দ্য আফটাৰনুন। A lot of flowers are in the hill. The grass bows down and rise again. Lights show up from the town. এনেধৰণে তোমালোকে কিতাপত মিলাই দিবা। নেক্সট কিছুমান ৰাইমিং ৱৰ্ড লিখিবলৈ কৈছে। ব্ৰাউনটোৰ ৰাইমিং ৱৰ্ড হ'ব ডাউন, স্কাইজ ৰাইমিং ৱৰ্ড হ'ব ৰাইজ, ৰানৰ ৰাইমিং ৱৰ্ড হ'ব ওৱান। নেক্সট কুৱেশ্যনটো এলিটাৰেশ্যনৰ বিষয়ে কোৱা হৈছে। এলিটাৰেশ্যন মানে হৈছে দুটা শব্দৰ প্ৰথম বৰ্ণ দুটা একে, দেখিছানে? ইয়াতে চি আছে, ইয়াতো চি আছে, ইয়াত ডাব্লিউ আছে, ইয়াতো ডাব্লিউ আছে, ইয়াতো এম আছে, ইয়াতো এম আছে, ইয়াতো এম আছে। ক্লিপছ এণ্ড ক্লাউডছ, ৱাটছ দ্য ৱাইন, মাৰ্ক হুইচ মাষ্ট বি মাইন। তো ইয়াতে প্ৰথম যিকেইটা বৰ্ণ আছে সেইকেইটা একে আছে, ইয়াকে কোৱা হয় এলিটাৰেশ্যন। ইয়াত যিটো কুৱেশ্যন আছে, কিছুমান শব্দ তোমালোকক এনেকুৱা ধৰণৰ শব্দ লিখিবলৈ কৈছে। মই দিয়ে দিছোঁ চোৱা। টল টাৱাৰ্ছ, ইয়াত দুইটাই টি আছে। পিচফুল পাথ, চাইলেণ্ট চি, ব্ৰাইট ব্লু, ৱাইল্ড ৱাইন, এইখিনি তোমালোকে লিখি দিলে হৈ যাব। 8 নম্বৰ কুৱেশ্যনটো চোৱা। I will be the gladest thing under the sun. These two lines from the poem say that the nature gives happiness to the poet. মানে এইটো যিটো লাইন দিছে সেই লাইনটোত কোৱা হৈছে যে কবিক সেই লাইনটোৰ জৰিয়তে হেপিনেছ দিছে, মানে সুখ অনুভৱ কৰিছে। তো তোমালোকক এনেকুৱা কিছুমান শব্দ লিখিবলৈ কৈছে যিবোৰ নেচাৰে দিয়ে, যিটো প্ৰকৃতিৰ পৰা আমি পাওঁ। তো ইয়াত এনচাৰটো হ'ব পিচ, শান্তি, কামনেছ, ইনস্পিৰেশ্যন, বিউটি, ফ্ৰীডম, কানেকশ্যন টু দ্য এনভাইৰনমেণ্ট। এইকেইটা শব্দ লিখি দিলে এনচাৰটো শুদ্ধ হৈ যাব। নেক্সট যিটো কুৱেশ্যন দিছে সেইটো চোৱা। What's the wind bow down the grass and the grass rise? The poet derives immersion pleasure by looking at the nature. Observe nature around you. What attracts you? তোমাক কি কৰিবলৈ কৈছে? এইটো যিটো বাক্য দিছে সেই বাক্যটোৱে কি বুজাইছে? কবিক যিটো প্ৰকৃতিৰ পৰা যিটো তেওঁ প্লিজাৰ পাইছিলে সেই প্লিজাৰৰ কথা কোৱা হৈছে। কিন্তু এতিয়া তোমাক কি কৈছে প্ৰশ্নটো? তোমাক চাৰিওফালে চাবলৈ কৈছে আৰু তোমাক কিহে এট্ৰেক্ট কৰে, প্ৰকৃতিৰ কি বস্তুৱে তোমাক আটাইতকৈ আকৰ্ষণ কৰে সেই বিষয়ে লিখিবলৈ কৈছে। তো ইয়াত মই এটা পেৰেগ্ৰাফ লিখি দিছোঁ, সেই পেৰেগ্ৰাফটো পঢ়ি চাবা। ইয়াতে কৈছে, I find myself deeply captivated by the nature world around me. The melodic song of the bird at dawn, the soft whisper of leaves swaying in the wind, the colorful blows brightening the garden, and the serene movement of a river close by. I am also enhanced by the stunning view of the sunset sky, painted in the shade of orange and pink, and the shooting scenes of the calm that it brings. এই পেৰেগ্ৰাফটো তোমালোকে পঢ়ি চাবা আৰু এনেকুৱা ধৰণৰ পেৰেগ্ৰাফ লিখিবলৈ ট্ৰাই কৰিবা। নেক্সট কুৱেশ্যনটো চোৱা। ফাইণ্ড ৱৰ্ড ৰিলেট টু দ্য নেচাৰ ইন দ্য গ্ৰিড এণ্ড এনচাৰ্কল দেম, ওৱান ইজ ডান ফৰ ইউ। ইয়াতে ৱৰ্ডছ ৰিলেটেড টু নেচাৰ মানে শব্দ যিটো প্ৰকৃতিৰ লগত জড়িত কিছুমান শব্দ তোমালোকে লিখিবলৈ কৈছে। ৱাইন লিখিব পাৰা, গ্ৰাছ লিখিব পাৰা, ট্ৰী লিখিব পাৰা, ছান লিখিব পাৰা, ৱাটাৰ লিখিব পাৰা আৰু বিভিন্ন ধৰণৰ শব্দ আছে প্ৰকৃতিত, সেই শব্দবোৰ তোমালোকে লিখিব পাৰা। তাৰপিছত কি কৰিবলৈ কৈছে? সেই শব্দবোৰৰ জৰিয়তে এটা বাক্য বনাবলৈ কৈছে। ৱাইনটোত মই এটা বাক্য বনাই দিছোঁ চোৱা। দ্য ৱাইন জেণ্টলি ব্লিউ থ্ৰু দ্য ট্ৰিজ। গ্ৰাছত হ'ব দ্য চিলড্ৰেন ৰেন বেয়াৰ ফুট অন দ্য ছফ্ট গ্ৰীণ গ্ৰাছ ইন দ্য পাৰ্ক। ট্ৰিটোত তেনেধৰণে বাক্য এইখিনি তোমালোকক দি থৈছোঁ, চাই ল'বা। এই বাক্যখিনি তোমালোকে লিখি দিলেই হৈ যাব। তাৰপিছত 11 নম্বৰটোত দিয়া হৈছে, ইন গ্ৰুপ ডিছকাছ উইথ ইয়ৰ ফ্ৰেণ্ড হাউ ইউ কেন টেক কেয়াৰ অফ নেচাৰ। ইউ কেন ইউজ দ্য আইডিয়াজ গিভেন ইন দ্য কাৰ্ডছ। মানে কি কৈছে যে তোমালোকে নেচাৰক, প্ৰকৃতিক কেনেধৰণে কেয়াৰ কৰিব পাৰা, কেনেধৰণে প্ৰতিপালন কৰি ল'ব পাৰা তাৰ বিষয়ে লিখিবলৈ কৈছে। তো এনচাৰটো হ'ব, কেয়াৰিং ফৰ দ্য এনভাইৰনমেণ্ট বিগিনছ উইথ চিম্পল একশ্যন লাইক প্লেণ্টিং এণ্ড কেয়াৰিং ফৰ ট্ৰিজ which help enhance greenery and reduce of air pollution. Conserving water is also essential. We can do this by using it efficiently and avoiding unnecessary waste. Properly disposing of waste in
Designed beings help keep our surrounding clean and minimize environmental damage. Additionally, saving electricity by turning off lights and appliances when not needed is a small step that makes a big difference. Choosing to walk instead of using vehicle for short distance is another impactful way to cut down on carbon emission and support a healthier earth. তো ইয়াতে মই কিছুমান কেনেধৰণে আমি প্ৰকৃতিক প্ৰতিপালন বা প্ৰকৃতিক সুৰক্ষিত কৰি ৰাখিব পাৰোঁ তাৰ বিষয়ে এটা দি দিছোঁ। তো এইখিনি পেৰেগ্ৰাফটো এই কথাখিনি লিখি দিলে তোমালোকৰ শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো চোৱা, ৱৰ্ড ক্লাছেছ ফ্ৰম দ্য পয়েম। নাউন, যিখিনি নাউন আছে পয়েমটোত কবিতাটোত নাউন কিছুমান আছে। নাউন মানে কি? নামিং ৱৰ্ড, মানে নাম বুজোৱা শব্দ। তো নাউনখিনি বাচিবলৈ কৈছে কি হ'ব? হিল হ'ব, ফ্লাৱাৰ্ছ, ক্লিপছ, ক্লাউড, উইণ্ড, গ্ৰাছ, টাউন, লাইট, এইকেইটা হ'ব নাউন। নেক্সট প্ৰনাউন বাচিবলৈ কৈছে আই, ইট, ওৱান, এইকেইটা হ'ব প্ৰনাউন। এডজেক্টিভ কোনকেইটা? গ্লেডিছ, কুৱাইট, 100, এইকেইটা হ'ব এডজেক্টিভ। আৰু ভাৰ্ব কোনকেইটা? টাচ, লুক, ৱাচ, ব'ৰ্ড, ৰাইজ, শ্ব', মাৰ্ক, ষ্টাৰ্ট, এইকেইটা হ'ব ভাৰ্ব। ইয়াৰ পিছত তোমালোকক ডিগ্ৰী মানে কম্পাৰেটিভ ডিগ্ৰী, পজিটিভ ডিগ্ৰী, ছুপাৰলেটিভ ডিগ্ৰী তোমালোকক লিখিবলৈ কৈছে। কুৱাইট, কুৱাইটাৰ, কুৱাইটেষ্ট, ছেফ, ছেফাৰ, ছেফেষ্ট, শ্ল', শ্ল'ৱাৰ, শ্ল'ৱেষ্ট। তো এইটোৱে আছিল আজিৰ সম্পূৰ্ণ কুৱেশ্যন এনচাৰৰ ভিডিঅ'টো। যদি এই PDF-টোৰ পৰা তোমালোকে পঢ়িব বিচাৰিছা, এই PDF-টো মোৰ টেলিগ্ৰাম চেনেলত পাই যাবা। লিংক ডেছক্ৰিপশ্যনত আছে, গৈ পেলাই টেলিগ্ৰাম চেনেলটো জইন হৈ লোৱা। অকল এইটো PDF বুলিয়ে নহয়, সকলোবোৰ PDF সেই টেলিগ্ৰাম চেনেলত তোমালোকে পাই যাবা। লগতে মোৰ এটা হোৱাটছআপ চেনেলো আছে, সেই হোৱাটছআপ চেনেলৰ লিংকো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত দিয়া হৈছে। সেই হোৱাটছআপ চেনেলত যদি তোমালোকে জইন হোৱা, তেতিয়া বিভিন্ন ধৰণৰ আপডেটসমূহ পাই থাকিবা। লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু কাষতে যিটো বেল আইকন আছে, সেই বেল আইকনটো অন কৰি দিয়া, তেতিয়া মই আপলোড কৰা প্ৰত্যেকটো ভিডিঅ'ৰ ন'টিফিকেশ্যন তোমালোকে পাই থাকিবা। এই ভিডিঅ'টো এটা লাইক কৰি দিয়া আৰু এই ভিডিঅ'টো তোমাৰ বন্ধুৰ লগত শ্বেয়াৰ কৰি দিয়া, যাতে তেওঁলোকেও এই যিটো কবিতা আছে সেই কবিতাটোৰ কুৱেশ্যন এনচাৰখিনি কৰিব পাৰে। আজিলৈ ইমানেই। থেংক ইউ।